নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব সৰ্বাতোকৈ গুৰুত্বপূৰ্ণ ডাঙৰ ব্ৰেকিং নিউজটো মুকলি হৈ আহিছে কিয়নো কৈছে বিগত 24 ঘণ্টাত ৰাজ্যত 1 লাখৰো অধিক লোক কোভিড টেষ্ট কৰা হৈছিল আৰু আক্ৰান্তৰ সংখ্যা 6 সহস্ৰাধিক হৈছে গৈ আৰু এটা বহুতে ভয় লগা খবৰ কিয়নো বিগত 24 ঘণ্টাত অসমত কিছু মৃত্যুৰ সংখ্যা হ্ৰাস পাইছে যদিও কিন্তু 78 জন লোকে মাত্ৰ 24 ঘণ্টাতে মৃত্যু খবৰ দিবলগীয়া হৈছে আনহাতে বৃহস্পতিবাৰে ৰাজ্যত কোভিড পৰীক্ষাৰ সংখ্যা 1 লাখৰ অতিক্ৰম কৰিছে আৰু সেয়াত কৈছে যোৱা 24 ঘণ্টাত হয় 1,02,684 জন লোকৰ কোভিড পৰীক্ষা হৈছে ইয়াৰে 6,573 জন লোকৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি আৰু দিনটোৰ আক্ৰান্তৰ সংখ্যা হৈছে 6.40% আৰু কামৰূপ মহানগৰ জিলাত বিগত 24 ঘণ্টাত 1,084 জন লোক কৰোনাৰ আক্ৰান্ত হৈছে আৰু সম্প্ৰতি ৰাজ্যখনত কোভিডৰ পৰা আৰোগ্য হোৱা লোকৰ হাৰ হৈছে 84% আৰু কামৰূপ মেট্ৰত যোৱা দুদিন ধৰি কমিছিল যদিও আজি পুনৰ হঠাৎ বৃদ্ধি পালে কৰোনাৰ আক্ৰান্ত লোকৰ সংখ্যাই মাত্ৰ 24 ঘণ্টাত আৰু আজিৰ দিনটোত সকলো ৰেকৰ্ড পুনৰ ভংগ কৰিছে কিয়নো যোৱাকালি 6,200 আছিল তাৰ একদিনও কমিছিল কিন্তু হঠাৎ 6,573 জন লোকে কোভিডত আক্ৰান্ত হৈ ইতিমধ্যে ৰেকৰ্ড ভংগ কৰিছে পাছতো আৰু আজিৰ দিনটো আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ হাই ভল্টেজ সংবাদমেল সম্বোধন কৰিছে আৰু এই সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ স্পষ্ট প্ৰতিশ্ৰুতি ইতিমধ্যে স্বাৰ্থ কৰিবলৈ গৈ আছে আৰু ইয়াত কৈছে প্ৰথমতেই কৈছে যে আই মাতৃসকলক দিয়া প্ৰতিশ্ৰুতি আৰু পিছুৱা হুকি নহ'ব কোনো কাৰণতে হোৱা নহ'ব আৰু মাইক্ৰ' ফাইনেন্সৰ ঋণ আৰু সুদ দুয়োটাই মাফ কৰা হ'ব বুলি স্পষ্ট ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ লগতে কৈছে মাইক্ৰ' ফাইনেন্সৰ ঋণ আৰু সুদ দুয়োটাই মাফ হ'ব আৰু আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে স্পষ্ট ঘোষণা কিয়নো ইয়াত কৈছে মাতৃসকলক আমি দিয়া আশ্বাস আৰু বিশ্বাসৰ পৰা পিছ হুমুকি নাযাওঁ আৰু মুখ্যমন্ত্ৰীগৰাকী স্পষ্ট মন্তব্য কৰিছে যে সুদ ঋণ দুয়োটাই মাফ হ'ব আৰু লগতে ইয়াত কৈছে কি পৰিমাণত মাফ হ'ব সেয়া কমিটিয়ে নিৰ্ণয় কৰিব কিন্তু এটা কথা স্পষ্ট যে ৰাজ্যৰ সকলো মাইক্ৰ' ফাইনেন্সৰ ঋণ আৰু সুদ দুয়োটাই সম্পূৰ্ণৰূপে মাফ কৰি দিয়া হ'ব বুলি স্পষ্ট মন্তব্য নৱনিৰ্বাচিত পাছতো এই মুহূৰ্তত আজিৰ দিনটোৰ সৰ্বাতোকৈ ডাঙৰ গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে কিয়নো অৱশেষত অন্ত পৰিল অখিল গগৈ মুকলিৰ ক্ষেত্ৰত কিয়নো আজি অখিল গগৈ আহিব জেলৰ পৰা বাহিৰলৈ আৰু ইয়াত কৈছে যে আজি আহি আছে অখিল গগৈ আৰু বিধানসভাত আহিব কাৰাৰুদ্ধ বিধায়ক অখিল গগৈ আৰু ইয়াত কৈছে যে শুকুৰবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষৰ কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজতে অসমৰ বিধানসভা আহিব সংগ্ৰামী নেতা তথা ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক অখিল গগৈ শুকুৰবাৰৰ পৰা আৰম্ভ হ'বলগীয়া 15 সংখ্যক অসম বিধানসভা অধিৱেশনত আন নৱনিৰ্বাচিত বিধায়কসকলৰ লগতে অখিল গগৈয়ে শপত গ্ৰহণ কৰিব আৰু আহি আছে অখিল গগৈ বিধানসভালৈ আহি আছে অখিল গগৈ আৰু সেই আন্দোলন কৰিবলৈ নহয় কাইলৈ অখিল গগৈ আৰু আজি বিধানসভালৈ আহিব শপত গ্ৰহণ কৰিব নেতাজনে আৰু 15 সংখ্যক অসম বিধানসভা নিৰ্বাচনত ৰাজ্য দলৰ পৰা শিৱসাগৰ বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি জয় হোৱা সংগ্ৰামী নেতা হৈছে অখিল গগৈ আৰু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এনআই গোচৰৰ এবছৰতকৈ অধিক কাল কাৰাৰুদ্ধ হৈ থকা অখিল গগৈ কাৰাগাৰৰ পৰাই খেলিছিল নিৰ্বাচন আৰু ঐতিহাসিক শিৱসাগৰ সমষ্টিৰ ৰাইজে বিধানসভাৰ মজিয়ালৈ জয় কৰি পঠিওৱা অখিল গগৈ এতিয়া কাৰাৰুদ্ধ স্বাস্থ্যজনিত কাৰণত GMCHত চিকিৎসাধীন অখিল গগৈ বিধায়ক হিচাপে শপত গ্ৰহণৰ সুবিধা কৰি দিবলৈ আদালতত জনাইছিল আবেদন আৰু এই আবেদনৰ ভিত্তিত এনআই আদালতে অখিল গগৈক বিধায়ক হিচাপে শপত গ্ৰহণ কৰাৰ অনুমতি দিছিল কিন্তু এনআই আদালতৰ অনুমতিৰ পিছত আজি পুৱা কাৰাৰুদ্ধ অখিল গগৈ GMCHৰ পৰা পোনে পোনে আহিছে বিধানসভা মজিয়ালৈ আৰু শপত গ্ৰহণ কৰি বিধায়ক ৰূপে হিচাপে আৰু ইয়াত কৈছে যে বিধানসভাৰ প্ৰেতম অধ্যক্ষ হিচাপে ফণীভূষণ চৌধুৰী আন বিধায়কসকলৰ লগত অখিল গগৈক বিধানসভা বিধায়ক হিচাপে শপত গ্ৰহণ হ'ব আৰু শপত গ্ৰহণৰ পিছতে অখিল গগৈ পুনৰ ঘূৰি যাব লাগিব কাৰাগাৰলৈ কিন্তু কাৰাৰুদ্ধ অখিল গগৈ GMCHৰ পৰা বিধানসভালৈ অহাৰ সময়ত কাৰাগাৰ কৰ্তৃপক্ষই কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজতে আহিব আৰু শপত গ্ৰহণ কৰি পুনৰ নিৰাপত্তা বেষ্টনীৰ মাজতে GMCHলৈ উভতি যাব লাগিব আজিৰ পাছতো এই মুহূৰ্তত সৰ্বাতোকৈ আন এটাই বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে এটা হঠাৎ বৃহৎ ভয়ংকৰ খবৰ মুকলি হৈ আহিছে কিয়নো ইতিমধ্যে কোভিডত আক্ৰান্ত হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী কোভিডত আক্ৰান্ত হোৱাৰ 2 দিন পিছত ইতিমধ্যে মৃত্যুক খবৰ দিবলগীয়া হৈছে এইজন প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে আৰু ইয়াত কৈছে কোভিডত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰিছে ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে লগতে কৈছে যে কোভিডত আক্ৰান্ত হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী জগন্নাথ পাৰহিয়া আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ৰাজস্থানৰ আজি এদিনীয়া ৰাষ্ট্ৰীয় শোক হিচাপে ঘোষণা কৰিছে আৰু আজি সমগ্ৰ ৰাজ্যখনৰ দিনটোৰ ৰাজস্থানত অৰ্ধনিৰ্মিত হৈ থাকিব ৰাষ্ট্ৰীয়
পতাকা লগতে কৈছে যে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকী দেশখনত ৰাজস্থানৰ শোক প্ৰকাশ এতিয়া শোকৰ ছাঁ হৈছে কিয়নো বুধবাৰে নিশা গুৰুগ্ৰামৰ এখন হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শেষ নিশ্বাস ত্যাগ কৰাৰ পাছতে সকলোৱে এতিয়া শোক প্ৰকাশ কৰিছে কিয়নো তেওঁ কেইবাটাও দশক ধৰি ইতিমধ্যে ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে হোৱাৰ পাছতে লগতেই অতি গুৰুত্বপূৰ্ণ এটা ভয়ানক খবৰ মুকলি হৈ আহিছে কিয়নো কেন্দ্ৰই অসমক সতৰ্কবাণী অৱলম্বন কৰিছে আৰু তাৰ লগতে কৈছে অসমত যি নতুন ভাইৰাছ আহিছে এই ভাইৰাছ বতাহত 10 মিটাৰ পৰ্যন্ত যাব পাৰে কৰোণা ভাইৰাছ কেন্দ্ৰই দিলে সতৰ্ক আৰু সেয়ে মানুহক আতংকিত হোৱাৰ পৰিৱৰ্তে বিজ্ঞানসন্মতভাৱে কৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ কেতবোৰ পৰামৰ্শ সতৰ্কবাণী জাৰি কৰিছে ভাৰত চৰকাৰৰ প্ৰধান বিজ্ঞান উপদেষ্টা কাৰ্যালয়ে আৰু ইয়াত কৈছে যে বৃহস্পতিবাৰে জাৰি কৰা জাননী ইয়াত অনুসৰি ঘৰতে কাৰ্যালয় কোঠাসমূহত বতাহ সোমাব পৰা ব্যৱস্থা কৰাৰ লগতে ৰাজহুৱা স্থানসমূহ সামাজিক দূৰত্ব পালন কৰিব পৰাকৈ আহল বহল কৰাৰ পোষকতা কৰিছে আৰু ভাৰতৰ প্ৰধান বিজ্ঞানী উপদেষ্টা কাৰ্যালয় আৰু চৰকাৰক এই দিশত পদক্ষেপ ল'বলৈ জনাইছে আহ্বান আৰু লগতে কোৱা হৈছে যে কৰোণা ভাইৰাছৰ প্ৰধান বাহক হৈছে এৰ'লছ আৰু ড্ৰপলেট আৰু এজন সংক্ৰমিত লোকৰ মুখ নাকৰ পৰা নিৰ্গত হোৱা ক্ষুদ্ৰ টোপাল 2 মিটাৰ গতিত মাটিত পৰিব পাৰে কিন্তু তেনে ব্যক্তিৰ মুখ নাকৰ পৰা নিৰ্গত হোৱা এৰ'লছ বতাহত 10 মিটাৰ পৰ্যন্ত গতি কৰিব পাৰে অৰ্থাৎ 10 মিটাৰ দূৰত্বত থকা মাস্ক নিপিন্ধা এজন সংক্ৰমিত ব্যক্তিৰ পৰাও অন্য এজন নিপিন্ধা সংক্ৰমিত সুস্থ ব্যক্তিলৈ কৰোণা ভাইৰাছ আহিব পাৰে ইয়াৰ পাছতে এই মুহূৰ্তত আজি দিনটো আন এটা খবৰ মুকলি হৈ আহিছে কিন্তু সকলো জল্পনা কল্পনা অন্ত অৱশেষত নিৰ্বাচিত হ'ল বিধানসভা কংগ্ৰেছৰ বিধায়িনী দলৰ দলপতি আৰু ইয়াত কৈছে কালিলৈ আজি ৰাজ্যৰ পঞ্চদশ বিধানসভা প্ৰথম অধিৱেশন আৰু অধিৱেশনৰ আগদিনা কংগ্ৰেছৰ বিধায়ক তথা কংগ্ৰেছৰ নেতা দেৱদত্ত শইকীয়াক পুনৰ বিধানসভা কংগ্ৰেছৰ বিধায়িনী দলৰ দলপতি ৰূপে নিৰ্বাচিত কৰিছে আৰু দিল্লীৰ হাইকমাণ্ডৰ পৰ্যালোচনাত থকা বিৰোধী দলপতিৰ বিষয়টো আজি দিল্লীৰ পৰা কঠোৰ তালিকা ইমানতে অন্ত পৰিছে আনহাতে উপদলপতি হিচাপে ৰকিবুল হুছেইনক আৰু চিফ হুইপ আৰু ৰূপে ৱাজিদ আলী চৌধুৰীক আৰু ৰূপজ্যোতি কুৰ্মীক বিধায়িনী দলৰ সচিব ৰূপে নিৰ্বাচিত কৰা হৈছে লগতে কংগ্ৰেছৰ বিধায়িনী দলৰ উপ চিফ আৰু হুইপ ৰূপে কমলাক দে পুৰস্কাৰাচাৰ্যক আৰু তাৰ লগতে পুৰকাষ্ট মুখপাত্ৰ ৰূপে সুশান্ত বৰগোহাঁই আৰু তেজাৰৰ ৰূপে ৰকিবউদ্দিন আহমেদক নিৰ্বাচিত কৰা হৈছে বুলি বিবৃতিযোগে ইতিমধ্যে এই স্পষ্ট প্ৰকাশ কৰিছে কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এইবাৰ পাছতো আজি দিনটো আন এটাই বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো ইতিমধ্যে কৰদাতাসকলে সকা আয়কৰ ৰিটাৰ্ণৰ সময়সীমা কেতিয়ালৈ বৃদ্ধি কৰা হ'ল অন্তিম দিন কিন্তু কি ঘোষণা কৰিছে নতুন চৰকাৰে আৰু ইয়াত কৈছে কৰদাতাসকলে বৃহৎ সকা আজি চৰকাৰে বৃহৎ কৰিলে আয়কৰ ৰিটাৰ্ণৰ সময়সীমা কৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আয়কৰ ৰিটাৰ্ণ সময়সীমা বৃদ্ধি কৰিছে আৰু অহা 30 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছে চৰকাৰে এই সময়সীমা প্ৰত্যক্ষ কৰ কেন্দ্ৰীয় বোৰ্ডে আজি 2020-21 বিত্তীয় বৰ্ষৰ আৰু 2020-22 আৰু প্ৰাক্কলন বৰ্ষ হিচাপে আয়কৰ পৰিশোধৰ সময়সীমা বৰ্তমান 31 জুলাইৰ পৰা 30 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছে আৰু বিলম্বিত সংশোধিত আয়কৰ ৰিটাৰ্ণৰ সময়সীমা 31 ডিচেম্বৰ 2021 পৰা 31 জানুৱাৰী 2022লৈ বৃদ্ধি কৰা হৈছে কিন্তু কেছে কৰ আইটি ৰিপৰ্ট আৰু দাখিলৰ অন্তিম দিন 31 অক্টোবৰৰ পৰিৱৰ্তে 30 নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছে আজি পুৱাৰ আন এটাই বহুতে ভাল খবৰ এটা মুকলি হৈ আহিছে কিয়নো কৰোনাৰ সংক্ৰমণৰ কালৰ মাজতেই এইখন ৰাজ্যত 15,000 ছাত্ৰ ছাত্ৰীক স্মাৰ্টফোন কিনিবলৈ টকা দিব ৰাজ্য চৰকাৰে আৰু ইয়াত কৈছে খৰচ হ'ব 705 কোটি টকা আৰু এই আঁচনিখন উলিয়াইছে ৰাজ্য চৰকাৰে আৰু ইয়াত কৈছে যে 15,000 ছাত্ৰ ছাত্ৰীক স্মাৰ্টফোন কিনিবলৈ টকা দিব চৰকাৰে 22খন ডিগ্ৰী কলেজ আৰু 2খন বিশ্ববিদ্যালয়কে ধৰি মুঠ 40খন শিক্ষা প্ৰতিষ্ঠান 15,000 শিক্ষাৰ্থীক স্মাৰ্টফোন কিনিবলৈ চৰকাৰে দিব টকা আৰু এই কথা ঘোষণা কৰিছে ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰী ৰতনলাল নাথে আৰু শিক্ষামন্ত্ৰীয়ে সকলো ফোন কিনিবলৈ 5,000কৈ টকা দিব ত্ৰিপুৰা চৰকাৰে মুখ্যমন্ত্ৰী যোগাযোগ আঁচনিৰ অধীনত ত্ৰিপুৰা ছাত্ৰ ছাত্ৰীক দিব এই স্মাৰ্টফোন যোৱা বছৰৰ পৰাই আৰম্ভ কৰা এই আঁচনিৰ অধীনত এইবাৰ 7,50 লাখ টকা শিক্ষাৰ্থীৰ মাজত বিতৰণ কৰা হ'ব কিন্তু কৈছে উল্লেখযোগ্য যে ত্ৰিপুৰাৰ 29% ছাত্ৰ ছাত্ৰীৰ ঘৰত মোবাইল ফোন নাই কিন্তু ইয়াৰ ফলতে ইণ্টাৰনেটৰ অথবা কেৱল টিভি নাই আৰু তাৰ ফলতে চৰকাৰে এই বৃহৎ সিদ্ধান্ত উপনীত হৈছে আজি পুৱাৰ আন এটাই বহুতে ভাল খবৰ এটা মুকলি হৈ আহিছে কিয়নো কৰোনাৰ সংক্ৰমণৰ কালৰ মাজতেই এইখন ৰাজ্যত 15,000 ছাত্ৰ ছাত্ৰীক স্মাৰ্টফোন কিনিবলৈ টকা দিব ৰাজ্য চৰকাৰে আৰু ইয়াত কৈছে খৰচ হ'ব